নমস্কাৰ, ইকুইবাদ সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টো আমি পঢ়ি আছিলো। ইয়াৰ তৃতীয়টো অংশ আমি আজি আৰম্ভ কৰিবলৈ গৈছো। আগৰ ক্লাছ কেইটাত আমি ডোবাৰ্নাৰৰ ট্ৰায়াড, নিউলেন্সৰ অষ্টসূত্ৰ আৰু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা এই তিনিটা বস্তুৰ বিষয়ে আমি খুব ধুনীয়াকৈ পঢ়িছো। আজি আমি পঢ়িব লাগিব আধুনিক পৰ্যাবৃত্ত তালিকা তন্নতন্নকৈ একদম অকণমান তোমালোকে মগজুটো ভালকে ইয়াত খুটুৱাব লাগিব, ঠিক আছে। আৰম্ভণিৰ পৰা আমি পাম যে আধুনিক পৰ্যাবৃত্ত তালিকা কি। প্ৰথম কথা হ'ল আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো কি। তোমালোকে যেনেকে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ লিখিছিলা, কি লিখিছিলা যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। ইউ ৰোট লাইক দেট, ঠিক আছে। মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় বুলি তোমালোকে লিখিছিলা। বাট ইয়াত কি হ'ব যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো গোটেইখিনি একে যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক কেৱল শব্দটো চেঞ্জ হৈছে। ইয়াত তাতে আছিল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত ভৰ আছিলে, ইয়াত সংখ্যা হ'ব যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। এতিয়া কথা হ'ল মৌলৰ যিটো আধুনিক পৰ্যাবৃত্ত তালিকা এবাৰ আমি চাই লৈছো, ঠিক আছে। মৌলবোৰৰ যিটো আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকা এবাৰ আমি খুব ধুনীয়াকৈ চাই লৈছো। তোমালোকে কিতাপখন উলিয়াই লোৱা, কিতাপখন উলিয়াই লৈ পেলাই অধ্যায় 5 নম্বৰ অধ্যায়ত যিখন আধুনিক পৰ্যাবৃত্ত তালিকা আছে চবে এইখনলৈকে লক্ষ্য কৰা। চবে উলিয়াই লৈছা আধুনিক পৰ্যাবৃত্ত তালিকাখন। আধুনিক পৰ্যাবৃত্ত তালিকাখনত তোমালোকে দেখা পাবা এটা পেজ এটা আছে, ঠিক আছে। অকল এই তালিকাখনৰ সৈতে এটা পেজ আছে। তুমি লেন্থানাইড আৰু এক্টিনাইড তোমালোকে বৰ বেছি তোমালোকৰ বাবে গুৰুত্ব নহয়, এইখিনি আমি অকণমান স্কিপ কৰিম, কৰি পেলাই আমি এইখিনি চাম, ঠিক আছে। এইখিনি চোৱাৰ লগে লগে তোমালোকে ভালকে আধুনিক পৰ্যাবৃত্ত তালিকাখনত দেখিবা ইয়াত পথালি শাৰী কেইটামানো আছে আৰু থিয়কে স্তম্ভ কেইটামানো আছে। দেখিছানে? থিয় স্তম্ভ কেইটামানো আছে আৰু পথালি শাৰী কেইটামানো আছে। তোমালোকে যদি ভালকে চোৱা এই পথালি কেইটা শাৰী আছে চোৱা, 1 2 3 4 5 6 7টা। গতিকে তোমালোকে 7টা শাৰী এনেকে দেখিছা। পথালি কেইটা দেখিছা? 7টা। আৰু যিকেইটা পথালি শাৰী দেখা সেইকেইটা কি বুলি কোৱা হয়? পৰ্যায় বুলি কোৱা হয়। মনত ৰাখিবা, পৰ্যায়। কি বুলি কোৱা হয়? পৰ্যায়। আৰু পৰ্যায় কেইটা আছে বুলি সুধিলে গম পাবা 7টা। সুধিব পাৰে যে আধুনিক পৰ্যাবৃত্ত তালিকাখনত পৰ্যায় কেইটা আছে? 7টা। তোমালোকে লেন্থানাইড আৰু এক্টিনাইডক ধৰি পেলাই লেন্থানাইড আৰু এক্টিনাইডক ধৰি পেলাই 9টা বুলি নকবা, তলৰ কেইটাক আমি পৰ্যায় বুলি নধৰো। আৰু স্তম্ভ কেইটা আছে, বৰ্গ কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 আৰু এইফালে 18 নম্বৰ। গতিকে বৰ্গ যদি সোধে এনেকে থিয় কেইটাক আমাৰ কি বুলি কোৱা হয়? এনেকে যিকেইটা আছে ঘৰ এনেকুৱাকে এইকেইটা স্তম্ভ কেইটা সিহঁতক কি বুলি কোৱা হয়? বৰ্গ বুলি কোৱা হয়। বৰ্গ। আৰু বৰ্গ কেইটা আছে? 18টা। বৰ্গ মানে আমাৰ গণিতৰ বৰ্গটোৰ কথা কোৱা নাই, যিটো আমি গণিতত বৰ্গ পাওঁ যে যাৰ চাৰিওটা বাহু সমান, ঠিক আছে। চাৰিওটা বাহু আৰু চাৰিওটা কোণ সমান, সেইটো কথা কোৱা নাই। আমি স্তম্ভ কেইটাৰ কথা কৈছো। এইকেইটা কি বুলি জনা যায়? বৰ্গ বুলি জনা যায়। আৰু বৰ্গ কেই নম্বৰলৈকে আছে? 18 নম্বৰলৈকে আছে। আৰু পৰ্যায় কিমান নম্বৰলৈকে আছে? 7 নম্বৰলৈকে আছে। এতিয়া খুব ধুনীয়াকে তোমালোকে অকণমান কথা কৈছে ইয়াত চোৱা, যে ইয়াত তোমালোকে দেখিছা এই বাওঁফালে থকা খিনি এক্সেপ্ট হাইড্ৰজেনৰ বাহিৰে এই বাওঁফালে যিখিনি আছে, মই লেন্থানাইড আৰু এক্টিনাইডক ধৰিব দিয়া নাই, এইফালে যিখিনি আছে এইখিনি গোটেই ধাতু। এইখিনি কি? ধাতু। হাইড্ৰজেনক বাদ দি পেলাই, ঠিক আছে। এইখিনি ধাতু। আৰু এইফালে চোৱা, ইয়াত তোমালোকে লক্ষ্য কৰিবা, মই ইয়াত তোমালোকক মাৰ্ক কৰি দিছো এইটো, ঠিক আছে। বোৰন, সিলিকন, জাৰ্মেনিয়াম Ge, Sb, Te, Po, এইকেইটা, ঠিক আছে। এইকেইটা হ'ল তোমাৰ ধাতু কল্প। ইহঁতক কি বুলি কোৱা হয়? ধাতু কল্প বুলি কোৱা হয়। ধাতু কল্প মিন্স কি? ইহঁত ধাতুও নহয় অধাতুও নহয়। দেট মিন্স তোমালোকে যদি চোৱা ইহঁত ধাতুও নহয় অধাতু নহয়। এইখিনি কিন্তু অধাতু হয়। ইফালৰ খিনি অধাতু। এইফালৰ খিনি যিখিনি হালধীয়া ৰঙত আছে সিহঁতক কি বুলি কম? আমি অধাতু বুলি কম। দে আৰ নন মেটেলছ, ঠিক আছে। আৰু যিখিনি আমাৰ এডাল ৰেখা টাইপ হৈছে নে চোৱাচোন, যিডাল মই আঁকিছো এনেকুৱা এডাল ৰেখা টাইপ হৈছে নে? এনেকুৱা এডাল ৰেখা যেন হৈছে নে নাই? এনেকুৱা এডাল। আৰু এই ৰেখাডালৰ নাম হৈছে জিগজেগ ৰেখা। কি বুলি কোৱা হয়? জিগজেগ ৰেখা। জিগজেগ ৰেখা বুলি কোৱা হয়। জিগজেগ ৰেখা বুলি এইকাৰণে কোৱা হয় কাৰণ ইহঁতে ধাতু আৰু অধাতুক পৃথক কৰিছে, আৰু সেইকাৰণে আৰু ইহঁতৰ ষ্ট্ৰাকচাৰটো এনেকুৱা, সেইকাৰণে নাম জিগজেগ। আৰু জিগজেগ ৰেখাৰ কাম কি বুলি সুধিলে তোমালোকে ক'ব লাগিব যে জিগজেগ ৰেখাই ধাতু আৰু অধাতুক পৃথক কৰে। আৰু এই জিগজেগ ৰেখাত যিকেইটা আমি পাওঁ, যিকেইটা মৌল পাওঁ, সিহঁত ধাতুও নহয় অধাতু নহয়। তেতিয়াহ'লে সিহঁত কি? ধাতু আৰু অধাতুৰ মাজত কি থাকিব? ধাতু কল্প, যাক আমি ইংৰাজীত মেটেলইডছ বুলি কওঁ, ঠিক আছে। গতিকে ধাতু কল্প কেইটা একদম মনোযোগ দি চাই ল'বা।
ঠিক আছে, একদম মনোযোগ দি চাই ল'বা কি বৰন, সিলিকন, জাৰ্মেনিয়াম, তাৰপিছত তোমাৰ আৰ্ছেনিক, এন্টিমনি, টেলুৰিয়াম আৰু এইফালে পলনিয়াম। গতিকে এইকেইটা খুব ধুনীয়াকে মনত ৰাখিবা, কাৰণ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এনেকে যে তলৰ কোনটো ধাতুকল্প হয় বা নহয়। বুজি পাইছানে? মই এটা ষ্ট্ৰাকচাৰ দেখুৱাই দিছো তোমালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণে প্ৰশ্ন আহিব পাৰে, যে পৰীক্ষাত প্ৰশ্ন এই ধৰণৰ আহিব যে তলৰ কোনটো ধাতুকল্প হয় বা নহয়। ঠিক আছে, বৰ দৰকাৰী প্ৰশ্ন এনেকুৱা ধৰণে আহি থাকে মাজে মাজে, যে তলৰ কোনটো ধাতুকল্প নহয়, তলৰ কোনটো ধাতুকল্প নহয় বুলি সুধিছে। ঠিক আছে, তুমি ধৰা অপশ্যন নম্বৰ 8 দিছে পিঅ, বিত দিছে ধৰা তোমাৰ সিলিকন, চিত দিছে ধৰা বৰন, ডিত দিছে ধৰা বেৰিলিয়াম। গতিকে কোনটো ধাতুকল্প নহয় এইটো জানিবৰ কাৰণে কোনকেইটা হয় জানিব লাগিল। হয়কেইটা জানিবৰ কাৰণে চোৱা বৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এন্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। ঠিক আছে, তেতিয়াহ'লে এতিয়া তুমি ইয়াত চোৱা, তো পলনিয়ামটো ধাতুকল্প হয়, এইটো হয়, সিলিকন হয়, বৰনো হয়, তেতিয়াহ'লে নহয় কোন? নহয় বেৰিলিয়াম। ঠিক আছে, বি মানে বেৰিলিয়াম। গতিকে কোনটো নহয় সুধিছে, আৰু ঠিক তেনেকৈ কোনটো হয় বুলি সুধিলে কেইটামান নহয় দি দিব, বাকী এটা ধাতুকল্প দি দিব তোমালোকে চিনাক্ত কৰিবৰ কাৰণে, কিন্তু তালিকাখন গোটেই জানিব লাগিব। ঠিক আছে, আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ ধাতুকল্প কেইটা জানিব লাগিব। মই তোমালোকক বঢ়িয়াকে দুটা কথা ক'লো, যে পথালি শাৰী কেইটাক কি বুলি কোৱা হয়? পৰ্যায়, আৰু থিয় স্তম্ভ কেইটাক কি বুলি কোৱা হয়? বৰ্গ বুলি কোৱা হয়। গতিকে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ অকণমান নোটছ লিখা, মই লিখাই দি আছো, চ' তোমালোকে লিখি লোৱা, হেডিং কৰি লোৱা আধুনিক পৰ্যায়বৃত্ত তালিকা। আধুনিক পৰ্যায়বৃত্ত তালিকা লিখা যে পথালি শাৰীবোৰক পৰ্যায় বোলে। পথালি শাৰীবোৰক কি বোলে? পৰ্যায়। আৰু কেইটা পৰ্যায় আছে? পৰ্যায় কেইটা আছে চবে জানা, অলপ আগতে ক'লো, লেন্থেনাইড আৰু এক্টেনাইডক নধৰি পেলাই কেইটা আছে? লেন্থেনাইড আৰু এক্টেনাইডক নধৰি পেলাই 7টা আছে। ঠিক আছে, আধুনিক পৰ্যায়বৃত্ত তালিকাখনত আধুনিক, মোৰ লগত একেলগে লিখি লোৱা। ঠিক আছে, আধুনিক পৰ্যায়বৃত্ত তালিকাখনত 7টা পৰ্যায় আছে। এইটো বৰ দৰকাৰী কথা। 7টা পৰ্যায় আছে। ফাৰ্ষ্ট আমি পইণ্ট পালো, এইটো পইণ্ট কৰি পঢ়িবা, তেতিয়া মনত থাকিব, এনেকে যেনেকে মই পইণ্ট কৰি দিছো। তাৰপিছত তোমালোকে লিখিবা যে থিয় স্তম্ভবোৰক বৰ্গ বোলে। ঠিক আছে, থিয় যিবিলাক স্তম্ভ থাকিব এইকেইটাক আমি কি বুলি ক'ম? বৰ্গ। তালিকাখনত মুঠ 18টা বৰ্গ আছে। ঠিক আছে, তালিকাখনত মুঠ কেইটা বৰ্গ আছে? 18টা বৰ্গ আছে। এতিয়া এই তালিকাখনত যে 18টা বৰ্গ আছে, এই 18টা বৰ্গৰ গতিকে কিছুমানৰ নাম আছে। ঠিক আছে, কিছুমানৰ নাম আছে। এই নামবিলাক তোমালোকে চাব লাগিব। তোমালোকক চোৱা, 2 নম্বৰ বৰ্গটোৰ এটা নাম আছে, 3 নম্বৰ বৰ্গটোৰ এটা নাম থাকিব, সকলোবিলাক বৰ্গৰ এটা বেলেগ বেলেগ নাম আছে। গতিকে তোমালোকে বৰ্গৰ নামবিলাক মনোযোগ দি চাব লাগিব। কিছুমান পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, যে চোৱা 1 নম্বৰ বৰ্গটোক কি বুলি কোৱা হয়? যে 1 নং বৰ্গক এলকালি বৰ্গ বোলে। এলকালি বৰ্গ বোলে। 2 নং বৰ্গক এলকালাইন কিতাপত এইবিলাক কিছুমান বস্তু নাই, তথাপিও জানি থোৱা বেটাৰ। এলকালাইন আৰ্থ মেটেল নামেৰে জনা যায়। তাৰপিছত গৈ ধৰা 3 নং বৰ্গক স্কেন্ডিয়াম ফেমিলি বুলি কোৱা হয়। 3 নং বৰ্গক স্কেন্ডিয়াম ফেমিলি, এইটোৰ বাৰু আমাৰ ইমান প্ৰয়োজন নহয়। 17 নং বৰ্গটো বৰ দৰকাৰী। 17 নং বৰ্গক হেলোজেন বৰ্গ বোলে। আৰু শেষত গৈ 18 নং বৰ্গত কি আছে? নবেল গেছবিলাক আছে, অৰ্থাৎ সম্ভ্ৰান্ত নবেল গেছ, আৰু যাক আমি অসমীয়াত কম সম্ভ্ৰান্ত গেছ। 18 নং বৰ্গক সম্ভ্ৰান্ত গেছৰ বৰ্গ বোলে। এইকেইটা আমি গম পালো, যে 1 নং বৰ্গৰ এলকালি বৰ্গ, 2 নং এলকালাইন আৰ্থ মেটেল,
তাৰপিছত 3 নম্বৰ স্কেন্ডিয়াম ফেমিলি, এনেকৈ পাই আছো। 17 নং বৰ্গক হেলোজেন, 18 নং বৰ্গক সম্ভ্ৰান্ত গেছৰ বৰ্গ বোলে। তাৰপিছত দৰকাৰী কথা হ'ল বোৰন, সিলিকন, তাৰপিছত তোমাৰ বোৰন, সিলিকন, আৰু এইফালে কোন কোন আছে? বোৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, বোৰন, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, টেলুৰিয়াম আৰু পলনিয়াম, ধাতু গল্প, ধাতু গল্প। তাৰপিছত জিগজেগ ৰেখাই, জিগজেগ ৰেখাই ধাতু আৰু অধাতুসমূহক পৃথক কৰে। ঠিক আছে, জিগজেগ ৰেখাই ধাতু আৰু অধাতুসমূহক পৃথক কৰে। এইখিনি কথালৈকে আমি চবে গম পালো। ঠিক আছে, ধাতু গল্প সমূহ কি কি এইখিনি গম পালো, আৰু বাওঁফালে থকাখিনি যে ধাতু, সোঁফালে থকাখিনি যে তোমাৰ অধাতু, আমি সেইখিনি কথাও ভালকে গম পালো। ঠিক আছে, চবে এইখিনিলৈকে নিশ্চয় বুজি পাইছা যে জিগজেগ ৰেখাৰ বাওঁফালে, জিগজেগ ৰেখাৰ বাওঁফালে থকা মৌলসমূহ ধাতু আৰু সোঁফালে থকা মৌলসমূহ অধাতু। ঠিক আছে, এইখিনিলৈকে আমি চবে ধুনীয়াকে গম পাইছো। কিবা লিখিব ৰৈ গ'ল নেকি? আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰটো মনত ৰাখিবা। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰ তোমালোকে দেখি আছা লাষ্টলৈকে ন? ঠিক আছে, আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰ, আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰটো বৰ দৰকাৰী। মোৰ লগত একেলগে লিখি থাকা দেই বস্তুবিলাক। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। এইটো হ'ল ধৰ্ম, এইটো বৰ দৰকাৰী। সেইকাৰণে মই এইটো আণ্ডাৰলাইন কৰি থৈ দিছো। মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। এইখিনিলৈকে চবৰে যদি ক্লিয়াৰ হৈছে, আমি এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ মানে কি কি ধৰ্মৰ চেঞ্জ আহিব যদি আমি ধৰা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈকে যাওঁ, অথবা বৰ্গ এটাত যদি ওপৰৰ পৰা আমি তললৈকে আহো, তাত তাহাঁতৰ ধৰ্মবিলাক কেনেকুৱা ধৰণে চেঞ্জ হ'ব, এই বস্তুখিনি আমি চাম। ঠিক আছে, এতিয়া সেইখিনি চোৱাৰ কাৰণে আমি প্ৰথম এটা কনচেপ্ট পঢ়িব লাগিব, জৈজ্যতা বুলি। এইখিনি তোমালোকে এটা স্ক্ৰীনশ্বট লৈ থোৱা, অথবা যদি লিখিব মন আছে একেলগে ভিডিঅ'টো অকণমান পজ কৰি লৈ লিখি লোৱা। এতিয়া আমি আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতাৰ বিষয়ে আমি চাম। চোৱা, মৌলবিলাকৰ ধৰ্মৰ পৰিৱৰ্তন কেনেকুৱা ধৰণে ঘটে। 1 নম্বৰ হৈছে জৈজ্যতা, 2 নম্বৰ পাৰমাণৱিক আকাৰ, 3 নম্বৰ ধাতৱ আৰু অধাতৱ ধৰ্ম। প্ৰথমতে আমি জৈজ্যতা কনচেপ্টটো পঢ়িব লাগিব। জৈজ্যতা বস্তুটো আচলতে কি হয়? জৈজ্যতা, ঠিক আছে, ফাৰ্ষ্ট আমি পঢ়িম জৈজ্যতা। ঠিক আছে, জৈজ্যতা আমি অধ্যয়ন কৰিম। প্ৰথমতে কি অধ্যয়ন কৰিম? জৈজ্যতা। তোমালোকে ক্লাছ 9ত জৈজ্যতাৰ বিষয়ে পাইছা। ক্লাছ 9ত জৈজ্যতাৰ বিষয়ে পাইছা। জৈজ্যতা মানে যাক আমি ইংৰাজীত কি বুলি কওঁ? ভেলেন্সি বুলি কওঁ। যাক আমি ইংৰাজীত কি বুলি কওঁ? ভেলেন্সি। গতিকে জৈজ্যতা বুলি কোৱাৰ লগে লগে কি কওঁ যে, চোৱা, এটা মৌলৰ ইলেক্ট্ৰন তাৰ মানে কনফিগাৰেশ্যনটো ফুলফিল হ'বলৈ ইলেক্ট্ৰন যিমানটাৰ প্ৰয়োজন হয়, আমি সাধাৰণতে তাকে জৈজ্যতা বুলি কওঁ। বা যিমানটা ইলেক্ট্ৰন এৰি দিব লগা থাকে, তাকে আমি জৈজ্যতা বুলি কওঁ। জৈজ্যতা উলিয়াও কেনেকে? জৈজ্যতাৰ বিষয়ে যদি কনচেপ্ট একদম ডেপথলৈকে ল'ব মন আছে, আমাৰ এটা ক্লাছ অলৰেডি জৈজ্যতা বুলি আপলোড হৈছে ক্লাছ 9ৰ। সেই ক্লাছটো ক্লাছ 9 and 10 বোথ বুলি দিয়া আছে। সেই ক্লাছটো এবাৰ চাই ল'বা জৈজ্যতাৰ। তথাপি মই জৈজ্যতা এবাৰ এতিয়া হাইড্ৰজেনৰ পৰা এবাৰ নিয়নলৈকে মই জৈজ্যতাকেইটা উলিয়াই দিছো, কেনেকে উলিয়াই।
তো হাইড্ৰজেন 1 নম্বৰত আহে। প্ৰথমতে আমি কেনেকে মনত ৰাখিম সিকুৱেন্সটো? মই যোৱা ক্লাছত কৈছিলো যে হা হিলি বেবোকা, হা হিলি বেবোকা নাওফনি। দ্যাট মিন্স হা মানে হৈছে হাইড্ৰজেন, হি মানে হিলিয়াম, লি মানে লিথিয়াম, বে মানে বেৰিলিয়াম, বো মানে বোৰন, কা মানে কাৰ্বন, না মানে নাইট্ৰজেন, অ মানে অক্সিজেন, ফ মানে ফ্লুৰিন, নি মানে হৈছে নিয়ন। এইখিনিলৈকে আমি গম পাইছো। এতিয়া আমি এটা এটাকে ইহঁতৰ যোজ্যতা উলিয়াম। যোজ্যতা প্ৰথমতে আমি হাইড্ৰজেনৰ যোজ্যতা উলিয়াম। হাইড্ৰজেনৰ যোজ্যতা উলিওৱাৰ আগত আমি এটা কথা গম পাব লাগিব যে ইলেক্ট্ৰন কেনেকে গঠন, মানে ইলেক্ট্ৰন কেইটা কেইটা থাকে। তো এটা কথা মনত ৰাখা যে প্ৰথম মাজত থাকিব পৰমাণু এটাৰ মাজত নিউক্লিয়াছ, এইবিলাক কক্ষপথ। প্ৰথম কক্ষপথত মেক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰে তোমালোকে জানা? মেক্সিমাম ফৰ প্ৰথম কক্ষপথত সৰ্বোচ্চ 2টা ইলেক্ট্ৰন থাকিব পাৰে। সৰ্বোচ্চ দ্যাট মিন্স মেক্সিমাম 2টা ইলেক্ট্ৰন থাকিব পাৰে। মানে ফাৰ্ষ্ট চেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে? মেক্সিমাম 2টা ইলেক্ট্ৰন থাকিব পাৰে। সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন? 2টা ইলেক্ট্ৰন। এইটো কথা তোমালোকৰ মনত আছিল। ইয়াৰ পাছত বহিৰ্তম কক্ষত, মানে বাহিৰৰ চেল বিলাকত, এনেকুৱা যদি তুমি বাহিৰৰ চেল আকো, তোমালোকে লিখিব লাগিব যে বহিৰ্তম কক্ষত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন আমি ৰাখিব পাৰো। 8টা ইলেক্ট্ৰন আমি ৰাখিব পাৰো। এইটো চাই পেলাই আমি যোজ্যতা উলিয়াম। চোৱা, প্ৰথম আহিল হাইড্ৰজেন। হাইড্ৰজেন 1 নম্বৰত আছে, গতিকে তাৰ ইলেক্ট্ৰনৰ সংখ্যাও 1 থাকিব। হাইড্ৰজেনত ইলেক্ট্ৰন এটাই থাকিব, ঠিক আছে? তেতিয়াহ'লে কনফিগাৰেশ্যনটো আঁকা। প্ৰথমটো এটা কক্ষত ইলেক্ট্ৰন কেইটা থাকিব? এটা কক্ষত ইলেক্ট্ৰন তোমাৰ এটাই থাকিব। তেতিয়াহ'লে যোজ্যতা কিমান হ'ব? এটা কক্ষত এটা ইলেক্ট্ৰন আছে, তাক ফিল আপ হ'বলৈ আৰু কেইটা ইলেক্ট্ৰন লাগে? প্ৰথমটো কক্ষত মেক্সিমাম 2টা থাকিব পাৰে, ঠিক আছে? এটা ইলেক্ট্ৰন লাগে, গতিকে যোজ্যতা কিমান? 1, ঠিক আছে? আমি ৰেড কালাৰটো কি বুজাইছে? যোজ্যতা বুজাইছো, ঠিক আছে? ৰেড কালাৰটো আমি যোজ্যতা বুজাইছো। এটা লাগে আৰু, ঠিক আছে? এটা লাগে কাৰণে দ্যাট মিন্স 1 হ'ব। গতিকে হাইড্ৰজেনৰ পিছত আহিব হিলিয়াম। হিলিয়ামটো অকণমান পিছত লিখিম। আৰু যোৱা ক্লাছত কৈছিলো যে সম্ভ্ৰান্ত গেছবিলাকক কিয় এটা বৰ্গত ৰাখিছিলো, সেই এনচাৰটো আমি এইখিনিতে পাম। 2 নম্বৰত হিলিয়ামৰ কাৰণে আমি অলপ ঠাই এৰি থৈ দিম। 2 নম্বৰত হিলিয়ামটো অকণমান পিছত কৰি আছো। তাৰপিছত 3 নম্বৰত আহি গ'ল লিথিয়াম। লিথিয়াম 3 নম্বৰত থাকিব, মানে টোটেল ইলেক্ট্ৰন 3টা। প্ৰথমটো কক্ষত মেক্সিমাম 2টা ইলেক্ট্ৰন থাকিব পাৰে, 2টাতকে বেছি দিব নোৱাৰো। 3টা ইলেক্ট্ৰন আমি একেলগে ভৰাই দিব নোৱাৰো। 2টা ভৰাই দিয়া হ'ল ইলেক্ট্ৰন, তাৰপিছত এটাৰ কাৰণে আৰু এটা কক্ষপথ লগা হ'ল। দ্যাট মিন্স 1টা ইলেক্ট্ৰন এক্সট্ৰাকে দিব লগা হ'ল। তো প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন থাকি গ'ল। দ্বিতীয়টো কক্ষত লিথিয়ামৰ কেইটা ইলেক্ট্ৰন থাকিব? দ্বিতীয়টো কক্ষত কেইটা ইলেক্ট্ৰন থাকিব? প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন থাকি গ'ল লিথিয়ামৰ। ফাৰ্ষ্ট চেলত 2টা ইলেক্ট্ৰন দি দিলো। ফাৰ্ষ্ট চেলত কেইটা ইলেক্ট্ৰন দিম? 2টা। ফাৰ্ষ্ট চেলত 2 নম্বৰ অফ ইলেক্ট্ৰনছ, এণ্ড ছেকেণ্ড চেলত কিমান নম্বৰ অফ ইলেক্ট্ৰনছ? 1 নম্বৰ অফ ইলেক্ট্ৰনছ। এতিয়া ভালকে চোৱা, ছেকেণ্ড চেলত কিমানটা ইলেক্ট্ৰন দিব লাগিব? এটা, হয়নে? ভালকে চোৱা, যদি ফিল আপ হ'ব লাগে, ফিল আপ হ'ব লাগিলে মই কি লিখিছো? বহিৰ্তম কক্ষত মেক্সিমাম 8টা ইলেক্ট্ৰন থাকিব পাৰে। হয়তো তাক 7টা ইলেক্ট্ৰন লাগিব। 7টা ইলেক্ট্ৰন লোৱাটো ধেমালি কথা নেকি? সম্ভৱ নহয়। গতিকে সি এটা যদি কাম কৰে যে এটাটো যে আছে তাৰ কাৰণে টেনচন হৈ আছে, সেইটো উলিয়াই যদি দি দিয়ে, এৰি যদি দি দিয়ে, এই বাহিৰৰ চেলটোৰ প্ৰয়োজনে নাথাকিব তাক। বুজি পাইছা নে? এটা ইলেক্ট্ৰনটো যদি কাৰোবাক দি দিয়ে, ডেট মিন্স এটা ইলেক্ট্ৰন দিয়াৰ লগে লগে তাৰ কিমানটা ইলেক্ট্ৰন থাকি যাব? 2টা থাকি যাব। ফিল আপ হৈ যাব সি। বুজি পাইছা নে? যদি সি ফিল আপ হৈ যায়, ডেট মিন্স তাৰ যোজ্যতা কিমান হ'ব? এটা ইলেক্ট্ৰন এৰি দিলে সি মানে ফুলফিল হৈ যাব। ডেট মিন্স তাৰ যোজ্যতা 1, ঠিক আছে? হৈ গ'ল লিথিয়াম। তাৰপিছত 4 নম্বৰত আহিব আমাৰ বেৰিলিয়াম। 4 নম্বৰত কোন আহিব? আমাৰ বেৰিলিয়াম। নেক্সট আমি 4 নম্বৰত আমাৰ বেৰিলিয়াম আহিব। বেৰিলিয়াম যদি 4 নম্বৰত আহে, ইলেক্ট্ৰনো 4টা। প্ৰথমটো কক্ষত 2টা ইলেক্ট্ৰন, দ্বিতীয়টো কক্ষত 2টা ইলেক্ট্ৰন। তেতিয়াহ'লে কক্ষপথ 2টা থাকিব টোটেল বেৰিলিয়ামৰ। ফাৰ্ষ্ট চেলত কিমানটা ইলেক্ট্ৰন? 2টা ইলেক্ট্ৰন। দ্বিতীয় চেলত 2টা ইলেক্ট্ৰন। তেতিয়াহ'লে দ্বিতীয় চেলটো যদি ফুলফিল হ'ব লাগে, তাক টোটেল 6টা ইলেক্ট্ৰন লাগিব। 6টা ইলেক্ট্ৰন লোৱাটোতো ধেমালি নহয়। গতিকে এই দুটাটো বাহিৰৰ দুটাটো এৰি দিব। গতিকে যোজ্যতা কিমান হ'ব? তাৰ 2 হ'ব, ঠিক আছে?
বেৰিলিয়াম। তাৰপিছত আহিব 5 নম্বৰত তোমাৰ বৰণ। বৰণৰ 2 আৰু 3, ইয়াতো দুটা কক্ষ লাগিব। দুটা কক্ষপথ লাগিব। প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন, প্ৰথমটো কক্ষত কেইটা ইলেক্ট্ৰন? দুটা, আৰু পিছৰটো কক্ষত বাকী থাকিল 3টা ইলেক্ট্ৰন। তো তাক লাগিল 5টা ইলেক্ট্ৰন। 5টা লোৱাটো প্ৰব্লেম, তাৰ সলনি 5টা ল'ব নে 3টা এৰি দিব? 3টা এৰি দিব, ডেট মিনছ চৈধ্যটা 3। বুজি পাই আছা ধুনীয়াকে তোমালোকে? তাৰপিছত বৰণৰ পিছত কোন আহিব? কাৰ্বন। কাৰ্বনৰ প্ৰথম কক্ষত দুটা, তাৰপিছত 4টা, 2 4 6 কক্ষপথ, তাকো দুটা লাগিব। প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন, তাৰ পিছৰটো কক্ষত 4টা, 1 2 3 4। তো 4 যিহেতু হৈ গ'ল, হয়তো সি 4টা ল'ব, নতুবা 4টা এৰি দিব, ঠিক আছে? গতিকে তাৰ যোজ্যতা হ'ব 4। হৈ গ'ল কাৰ্বন, বৰণ, কাৰ্বন। তাৰপিছত আহিব আমাৰ খুব ধুনীয়াকৈ নাইট্ৰজেন। নাইট্ৰজেন 7 নম্বৰত, ইলেক্ট্ৰনৰ 7টা, প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন, পিছৰটো কক্ষত 5টা ইলেক্ট্ৰন। গতিকে আমি যেতিয়া চেলকেইটা আঁকিম, ফাৰ্ষ্ট চেল এণ্ড ছেকেণ্ড চেল, দুটা চেল লাগিব। It will be the first cell and it will be the second cell. তো ফাৰ্ষ্ট চেলত আমি দুটা ইলেক্ট্ৰন দিব পাৰিম মেক্সিমাম, পিছৰ চেলত আমাৰ 1 2 3 4 5। এইবাৰ সি এৰি দিয়াটো অসুবিধা হ'বনে নাই? 5টা এৰি দিয়াটো অসুবিধা হ'ব, গতিকে সি 5টা এৰি দিয়াৰ সলনি কি কৰিব? 3টা লৈ ল'ব। ফুলফিল হ'বলৈ কেইটা বাকী থাকিল? 3টা, ডেট মিনছ যোজ্যতা 3। বুজি পাইছানে? ডেট মিনছ যোজ্যতা কিমান হ'ব? 3 হ'ব। এইবাৰ আমাৰ যোজ্যতাটো আমি লৈ ল'ব, ঠিক আছে? এইবাৰ যোজ্যতাটো সি এৰি দিয়াৰ সলনি সি লৈ ল'ব, ডেট মিনছ যোজ্যতা 3। ধৰিব পাৰিছা? এনেকে যোজ্যতা উলিয়াব লাগিব। তাৰপিছত অক্সিজেন। ইয়াৰ আগৰ ক্লাছ এটা যোজ্যতাৰ ক্লাছ আছে, চাই ল'বা তোমালোকে। অক্সিজেনৰ 8টা, ইলেক্ট্ৰনৰ 8টা, 2,6। মাত্ৰ চেল দুটাই লাগিব। প্ৰথমটো কক্ষত তোমাৰ মেক্সিমাম আমি ইলেক্ট্ৰন ভৰাব পাৰিম দুটা, পিছৰটো কক্ষত 1টা 2টা 3টা 4টা 5টা 6টা। যদি 6টা ইলেক্ট্ৰন পিছৰটো কক্ষত ভৰাব পাৰি, ডেট মিনছ 6টা যদি ভৰাব পাৰি, তেতিয়াহ'লে 6টা এৰি দিয়াৰ সলনি সি দুটা লৈ পেলাই 8টা কৰি দিব। যোজ্যতা কিমান হ'ব? 2। হৈ গ'ল অক্সিজেন। এইফালে আহিব অক্সিজেনৰ পিছত হাঁহিৰি ব্যৱহাৰ না অফনি, অৰ পিছত খ মানে ফ্লুৰিন। ফ্লুৰিন 9 নম্বৰত, প্ৰথম কক্ষত দুটা, পিছৰ কক্ষত 7টা ইলেক্ট্ৰন, মানে চেল দুটাই লাগিব, ঠিক আছে? চেল কেইটা লাগিব? দুটা। প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন, পিছৰ 1 2 3 4 5 6 7। তেতিয়াহ'লে তাক লাগা কেইটা হৈ আছে? মাত্ৰ এটা ইলেক্ট্ৰন হ'লে সি ফিল আপ হৈ যায়, গতিকে যোজ্যতা 1। ঠিক আছে, বুজি পাই আছা? তাৰপিছত আমাৰ 10 নম্বৰত আহিব নিয়ন। নিয়ন 2,8। আচ্ছা, 10 চেল দুটাই লাগিব, চেল দুটাই লাগিব। প্ৰথমটো চেলত দুটা ইলেক্ট্ৰন, পিছৰটো চেলত 1 2 3 4 5 6 7 8। এতিয়া চোৱা, ই না কাবাক দিব না কাৰোবাৰ পৰা ল'ব, কাৰণ চোৱা 2টা আৰু 8টা ফুলফিল হৈ আছে, তাক কাকো দিয়াৰো প্ৰয়োজন নাই, কাৰো পৰা সি লোৱাৰো প্ৰয়োজন নাই। গতিকে সি যদি ফুলফিল হৈ আছে, তেতিয়াহ'লে তাৰ যোজ্যতা কিমান হ'ব? যদি সি ফিল আপ, অলৰেডি হি ইজ ফিল্ড আপ, দেন হিজ ভেলেন্সি উইল বি 0, ঠিক আছে? তাৰ ভেলেন্সি 0 মানে না কাবাক দিব না কাবাৰ পৰা ল'ব। তেতিয়াহ'লে অলপ আগতে যে তোমালোকে হিলিয়ামটো এৰি থৈ আহিছিলা, এতিয়া তুমি ড্ৰ কৰাচোন হিলিয়ামটো। হিলিয়াম দুটা ইলেক্ট্ৰন, তো প্ৰথমটো চেলত দুটা ইলেক্ট্ৰন থাকিব। প্ৰথমটো চেলত কেইটা ইলেক্ট্ৰন থাকিব? দুটা। আমাৰ একৰ্ডিং টু আৱাৰ ৰুল, ফাৰ্ষ্ট চেলত মেক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰে? দুটা। চ' প্ৰথম কক্ষপথত সৰ্বোচ্চ দুটা ইলেক্ট্ৰন থাকিব পাৰে, তো দুটাই আছে, না কাবাক দিব না কাবাৰ পৰা ল'ব, ডেট মিনছ তাৰ যোজ্যতাও 0। বুজি পাইছানে? তেতিয়াহ'লে আমি কি পালো এতিয়ালৈকে? হিলিয়ামৰ যোজ্যতা 0, নিয়নৰ 0। তাৰপিছত আমি আৰ্গনৰ পাম, ক্ৰিপ্টনৰ পাম, জেননৰ পাম, ৰেডনৰ পাম। আৰু ইহঁতৰ যাৰ কেইটা 0, মানে না তাৰ কাবাক দিব লগা আছে না কাবাৰ পৰা ল'ব লগা আছে, সেইকাৰণে ইহঁত সম্ভ্ৰান্ত, ডেট মিনছ সম্ভ্ৰান্তৰ আভিধানিক অৰ্থ ধনী, আভিজাত্যটো বুজায়। গতিকে সেইকাৰণে সিহঁতক 18 নং বৰ্গত এটা বেলেগ বৰ্গত ৰাখি থৈ দিয়া হৈছে, যাক আমি ক'ম সম্ভ্ৰান্ত গেছ বা নবল গেছ। যোৱাকালি যেতিয়া কুৱেশ্যন পাইছিলা, 18 নং বৰ্গ কিয় সুকীয়াকে ৰাখি থোৱাৰ প্ৰয়োজন আছে? এই কাৰণে। বুজি পাইছানে? চবৰে ক্লিয়াৰ হ'ল এই কথাটো? চবৰে ক্লিয়াৰ হৈছে? তাৰপিছত আমাৰ আহি পেলাই নিয়নৰ পিছত আহি পেলাই আমাৰ কোন আহে? ছডিয়াম আহে। ছডিয়ামৰ সংকেত Na। ছডিয়াম আমাৰ 11 নম্বৰত আহে। 11 নম্বৰত আহিলে প্ৰথমটো কক্ষপথত কিমানটা ইলেক্ট্ৰন থাকিব? ফাৰ্ষ্ট চেলত আমি জানো ফাৰ্ষ্ট চেলত মেক্সিমাম দুটা থাকিব পাৰে, ডেট মিনছ দুটা। পিছৰটো কক্ষপথত 7টা থাকিব পাৰে, 8 2 10টা গ'ল, বাকী থাকিল 11টা ইলেক্ট্ৰনৰ এটা। সেই এটাৰ কাৰণে ছডিয়ামে কি আঁকিব? মানে ছডিয়ামে কি কৰিব লাগিল? দুটা কক্ষপথেৰে তাক নুজুৰিব, তাৰ কাৰণে তাক এটা এক্সট্ৰা কক্ষপথ লাগিল। বুজি পাইছানে কি কৈছো মই? দুটা কক্ষপথেৰে ছডিয়ামক নুজুৰিব, তাৰ কাৰণে ছডিয়ামক এটা বেলেগ কক্ষপথ লগা হ'ল। প্ৰথমটো কক্ষপথত তুমি দুটা ইলেক্ট্ৰন দিয়া,
তাৰপিছৰটো 2 3 4 5 6 7 8 পিছৰটো এটা। এতিয়া আমি যিহেতু যোজ্যতাটো সদায় বাহিৰৰ কক্ষটোৰ লগত খেলটো খেলি আছো, তাৰ লগত বাহিৰৰ কক্ষৰ লগত। এতিয়া বাহিৰৰ কক্ষত এটা ইলেক্ট্ৰন আছে, সি 7টা লোৱাৰ সুবিধা হ'ব নে এটাটো এৰি দিয়াৰ সুবিধা হ'ব? গতিকে ডেট মিনছ এটাটো এৰি দিয়াৰ সুবিধা হ'ব, তো তাৰ যোজ্যতা এগেইন 1ৰ পৰা ষ্টাৰ্ট হ'ব, 1 হৈ যাব। বুজি পাইছানে? তাৰপিছত এফালে আমাৰ ছডিয়ামৰ পিছত কোন আহিব? মেগনেছিয়াম আহিব। ছডিয়ামৰ পিছত কোন আহিব? মেগনেছিয়াম আহিব। ছডিয়ামৰ পিছত মেগনেছিয়াম আহিব। মেগনেছিয়ামৰ 12 নম্বৰত থাকিব, ডেট মিনছ 12টা ইলেক্ট্ৰন থাকিব। ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব? 2,8,2। ঠিক আছে, গতিকে প্ৰথমটো কক্ষত দুটা, প্ৰথমটো কক্ষত কেইটা? দুটা। পিছৰটো কক্ষত 8টা, 2 তৰিকা মই কালাৰ কম্বিনেশ্যনটো মানে কক্ষপথ বিলাক মই বগা দিছো, ইলেক্ট্ৰন বিলাক মই ৰঙাৰে বুজাইছো। বুজি পাইছানে? প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰন, তাৰপিছত আকৌ 3টা কক্ষপথে লাগিব। ফাৰ্ষ্ট চেলত তোমাৰ থাকিব 2 ইলেক্ট্ৰন, ছেকেণ্ড চেলত থাকিব 8 ইলেক্ট্ৰনছ, আৰু তাৰ পিছৰ চেলত থাকিব 2 ইলেক্ট্ৰনছ। তো ই দুটা এৰি দিয়া ইজি হ'ব, ডেট মিনছ মেগনেছিয়ামৰ যোজ্যতা 2 হ'ব। ঠিক তেনেকে এলুমিনিয়াম, এনেকে তুমি যোজ্যতাবিলাক ওলাই থাকিব পাৰিবা। ঠিক আছে, এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাখন যদি আমি লক্ষ্য কৰো, চোৱা কি হ'ল, প্ৰথম হাইড্ৰজেনৰ পৰা এফালে যদি যোজ্যতাটো আহো, চোৱা লিথিয়ামৰ 1, বেৰিলিয়ামৰ 2, বৰণৰ 3, কাৰ্বনৰ 4, নাইট্ৰজেন এগেইন কমি কমি যায়। মানে ডেট মিনছ আমি যদি পৰ্যায় এটাত আহো, প্ৰথমতে বাঢ়িব, তাৰপিছত কমিব যোজ্যতা। বুজি পাইছানে? ফাৰ্ষ্ট that will increase and after increment that will decrease. দেখিছো আমি। তাৰপিছত যোজ্যতাৰ পৰা আমি কি গম পাইছো? যে 18 নং বৰ্গত থকা গোটেইবিলাকৰ 0 0 0। আৰু লগতে এটা কথা গম পাইছো, এটা বৰ্গত থকা মৌলবিলাকৰ যোজ্যতা সেম হ'ব। হাইড্ৰজেনৰ যোজ্যতা কিমান আছিল? 1, লিথিয়ামৰ 1, ছডিয়ামৰ 1, পটাছিয়ামৰ 1, এনেকে 1 1 1 1 হৈ থাকিব। ঠিক আছে, বেৰিলিয়াম এই 2 নম্বৰ বৰ্গৰ গোটেইকেইটা 2 2 2 2 হ'ব। ঠিক আছে, এনেকে 3 3 3 3 হ'ব। বুজি পাইছানে মই কথাটো কৈছো? গতিকে যোজ্যতাৰ সেই যাৰ যোজ্যতা একে তাক আমি এটা এটা বৰ্গত ৰাখিছো। সেইকাৰণে ফাৰ্ষ্ট যিটো ধৰ্মৰ কথা কৈছিলে, সেইকাৰণে কৈছিলে যে যোজ্যতা বুলি কৈছিলে। ফাৰ্ষ্ট যিটো ধৰ্ম যোজ্যতা, ছেকেণ্ড যিটো ধৰ্ম হ'ল পাৰমাণৱিক আকাৰ। যোজ্যতাটো বুজি পালা, যোজ্যতাৰ কনচেপ্টটো। ছেকেণ্ড ধৰ্মটো তোমালোকক মই এতিয়া পঢ়াম, পাৰমাণৱিক আকাৰ। ছেকেণ্ড যিটো মই ধৰ্ম পঢ়িবলৈ গৈছো, ডেট মিনছ পাৰমাণৱিক আকাৰ। 2 নম্বৰ পাৰমাণৱিক আকাৰ। পাৰমাণৱিক আকাৰ যদি আমি ইংৰাজীত লিখো, ডেট মিনছ এটমিক সাইজ। পাৰমাণৱিক আকাৰৰ কেনেকুৱা ট্ৰেণ্ডটো সলনি হয়? যেতিয়া আমি পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে যাম, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে, মানে ধৰা এফালে হাইড্ৰজেন, হিলিয়াম, ইফালে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, এনেকে গৈ থাকিব না। চোৱাচোন, এটা পৰ্যায় এটা লোৱা, যিকোনো এটা পৰ্যায়, লিথিয়াম, বেৰিলিয়াম, ঠিক আছে, বৰন, কাৰ্বন, নাইট্ৰজেন, এনেকে আমি গৈ থাকিম। বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন এণ্ড নিয়ন। তো একদম আচৰিত ধৰণে আমি এটা বস্তু চাই লওঁ, চোৱা। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম 3, বেৰিলিয়াম 4, বৰন 5, কাৰ্বন 6, নাইট্ৰজেন 7, অক্সিজেন 8, 9, 10। লিথিয়ামত থাকিব 3টা ইলেক্ট্ৰন। লিথিয়ামৰ কেইটা ইলেক্ট্ৰন থাকিব? 3টা ইলেক্ট্ৰন থাকিব। লিথিয়ামৰ কেইটা ইলেক্ট্ৰন থাকিব? 3টা। প্ৰথমটো কক্ষত 2টা, পিছৰটো কক্ষত 1টা ইলেক্ট্ৰন। বেৰিলিয়ামৰ থাকিব 4টা ইলেক্ট্ৰন। বৰণৰ থাকিব 5টা ইলেক্ট্ৰন। কাৰ্বনৰ থাকিব 6টা ইলেক্ট্ৰন। নাইট্ৰজেনৰ থাকিব 7টা। অক্সিজেনৰ থাকিব 8টা। ফ্লুৰিনৰ থাকিব 9টা। নিয়নৰ থাকিব 10টা। এতিয়া চোৱা, তোমালোকে এটা ট্ৰেণ্ড দেখিছানে? এইফালৰ পৰা এইফাললৈকে মই সৰু সৰুকে আঁকি আহিছো। এইটো চবতকে এইটো ডাঙৰ, এইটো ডাঙৰ, এইটো ডাঙৰ, এইটো 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 চবতকে সৰু নিয়ন।
দ্যাট মিন্স এইটো এটা পৰ্যায় হয় নে? পৰ্যায়ৰ মই কিহৰ পৰা গৈছো এইফালৰ পৰা গৈছো মানে এইটো ডিৰেকশ্যনত গৈছো মানে বাওঁ ফালৰ পৰা সোঁ ফাললৈ। মই বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া গৈছো ইলেক্ট্ৰনৰ সংখ্যাবিলাক বাঢ়ি গৈ আছে। চোৱা ফাৰ্ষ্ট ইলেক্ট্ৰনটো চোৱা, ইলেক্ট্ৰন 3 4 5 এনেকে বাঢ়ি গৈ আছে, ঠিক আছে, বাঢ়ি গৈ আছে। চৰি কিবা কৈছো মই, এনেকে নহয়, মানে চাইজটোৱে এইটো, কিন্তু ইলেক্ট্ৰনৰ সংখ্যা কেইটা, ইলেক্ট্ৰনৰ যিকেইটা সংখ্যা আছে কি হৈছে 3 4 5 6 7 8 9, ঠিক আছে, 3 4 5 6 7 8 9 10 এনেকে সংখ্যা কেইটা বাঢ়ি গৈ আছে, ঠিক আছে। দ্যাট মিন্স ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গৈ আছে, ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গৈ আছে, কিন্তু এটা বস্তু তোমালোকে জানানে, ইলেক্ট্ৰনৰ সংখ্যা যেতিয়া বাঢ়ি গৈ আছে তোমালোকে চোৱা সাব এটমিক পাৰ্টিকল তিনিটা আছিল, এটা হৈছে প্ৰটন, প্ৰটন, নিউট্ৰন আৰু এটা ইলেক্ট্ৰন। ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গৈ আছে মানে নিউক্লিয় আধান বাঢ়ি গৈ আছে। প্ৰটনৰ যিটো আধান সেইটো সদায় পজিটিভ প্লাছ, নিউট্ৰনৰ আধান নাই জিৰ', ইলেক্ট্ৰনৰ আধান নিগেটিভ, ঠিক আছে, ইলেক্ট্ৰন সদায় মাইনাছত আহে, মানে আধানটো চাৰ্জটো। যদি এইটো প্ৰটন প্লাছ, প্ৰটনটো সদায় ক'ত থাকে, নিউক্লিয়াছত কি থাকে, এইটো ধৰা এটা নিউক্লিয়াছ, এইটো এটা ধৰা পৰমাণু, এইটো নিউক্লিয়াছ, ঠিক আছে, নিউক্লিয়াছত সদায় কি থাকে, প্ৰটন আৰু নিউট্ৰন লগ লাগি থাকে, কোন কোন, প্ৰটন এণ্ড নিউট্ৰন। প্ৰটন হৈছে প্লাছ, নিউট্ৰন হৈছে জিৰ', আৰু এইফালে ইলেক্ট্ৰন বিলাক থাকিব, ইলেক্ট্ৰন হৈছে মাইনাছ। গতিকে প্লাছ আৰু মাইনাছৰ মাজত সদায় কি হ'ব, আকৰ্ষণ হ'ব, এটা এট্ৰাকচন হ'ব, আকৰ্ষণী বল এটা পাম। গতিকে এই নিউক্লিয়াছ আৰু বাহিৰৰ ইলেক্ট্ৰনৰ মাজত এটা কি হ'ব, আকৰ্ষণ হৈ থাকিব, কাৰণ নিউক্লিয়াছটো প্লাছ হৈ আছে, ইফালে মাইনাছ হৈ আছে, আকৰ্ষণ এটা থাকিব, আকৰ্ষণ, য'ত ইলেক্ট্ৰন বেছি হৈ যাব, অৰ্থাৎ নিউক্লিয় আধানৰ মান বেছি হৈ যাব, ডেট মিন্স তাত প্ৰটন আৰু ইলেক্ট্ৰন যেতিয়া বেছি হৈ যাব, হেল্ল', অবিনাশ গেছিলা, এনেকে যদি আমি বাওঁফালৰ পৰা সোঁফাললৈ আহো পাৰমাণৱিক আকাৰ বিলাক কমি গৈ থাকিব, কাৰণ এট্ৰাকচন বিলাক বাঢ়ি গৈ থাকিব, আকৰ্ষণ বিলাক বাঢ়ি গৈ থাকিব, আকৰ্ষণী বলটো মানে নিউক্লিয়াছ আৰু বহিৰ্দম কক্ষৰ ইলেক্ট্ৰনৰ মাজত এটা আকৰ্ষণী বল বাঢ়ি গৈ থাকিব, ডেট মিন্স কি হ'ব, যিমানে আকৰ্ষণ বাঢ়িব সিমানে চোৱা, যিমানে আকৰ্ষণ বাঢ়িব সি চেপি আহিব, ঠিক আছে, ইলেক্ট্ৰন ধৰা ইয়াত বাহিৰত এটা আছে মাত্ৰ, কমকে আকৰ্ষণ হ'ব, দুটা আছে অলপ বেছি আকৰ্ষণ, তিনিটা বেছি আকৰ্ষণ, চাৰিটা বেছি আকৰ্ষণ, পাঁচটা বেছি আকৰ্ষণ, ছয়টা বেছি আকৰ্ষণ, সাতটা বেছি আকৰ্ষণ, আঠটা চবতকে বেছি আকৰ্ষণ, মানে বুজি পাইছানে, যিমানে আকৰ্ষণ বেছি সি চেপি আহিব। সেইকাৰণে আমি এটা কনচেপ্ট ল'ব পাৰো যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ বিলাক কমি যায়। আৰু বৰ্গ এটাত যদি ওপৰৰ পৰা তললৈ আহো, তুমি এটা এক্সাম্পল লৈ চোৱা, বৰ্গ এটা মানে ধৰা ইফালে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, আৰু ইফালে লিথিয়ামৰ তলত ছডিয়াম আছে, ধৰা যোৱা লিথিয়ামত হৈছে 3টা ইলেক্ট্ৰন, ছডিয়ামত হৈছে 11টা, ইলেক্ট্ৰন বেছি, কিন্তু প্ৰব্লেমটো ক'ত আছে চোৱা, ইয়াত দুটা বাহিৰত এটা, ইয়াত দুটা, 8টা, ইয়াতে আকৰ্ষণ বেছি হৈ গ'ল, কিন্তু তাৰে কাৰণে আৰু বাহিৰত এটাই কক্ষপথ দিব লগা হ'ল, য'ত মাত্ৰ এটা ইলেক্ট্ৰন থাকিব, সেইকাৰণে তলৰ ফালে হ'ল, মানে তলৰ ফালে আকাৰটো কিয় বাঢ়িছে, কক্ষপথৰ সংখ্যা বাঢ়ি যায়। চোৱা ইয়াত দুটা আছিল, কথা নাছিল, ইয়াত বেছি ইলেক্ট্ৰন হ'ল, আকৰ্ষণ বেছি হ'ব, কিন্তু প্ৰব্লেম নাই, কিন্তু কক্ষপথ এটাত এক্সট্ৰাকে বাঢ়ি নগ'ল, সেইকাৰণে তাৰ আকাৰটো বাঢ়ি যায় ওপৰৰ পৰা তললৈ আহিলে। তো আমি ইয়াৰ পৰা এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে, সিদ্ধান্ত এটাত উপনীত হ'ব পাৰো যে আধুনিক পৰ্যায়বৃত্ত তালিকাত সিদ্ধান্ত এটাত উপনীত হ'ব পাৰো যে একৰ্ডিং টু আৱাৰ মানে কনচেপ্ট, নোট হিচাপত লিখি থৈ দিয়া, যে এটা ষ্টাৰ মাৰ্ক কৰি পেলাই তোমালোকে লিখি থৈ দিয়া যে আধুনিক পৰ্যাবৃত্ত তালিকাত, আধুনিক পৰ্যাবৃত্ত তালিকাত, আধুনিক পৰ্যাবৃত্ত তালিকাত আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত, আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে, বাওঁফালৰ পৰা সোঁফাললৈ গ'লে নিউক্লিয় আধানৰ মান, নিউক্লিয় আধানৰ মান বাঢ়ে আৰু ফলশ্ৰুতিত নিউক্লিয়াছ আৰু বহিৰ্দম কক্ষৰ
ইলেক্ট্ৰনৰ মাজত আকৰ্ষণী বলৰ বৃদ্ধি পায়। সেয়েহে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ কমি যায়। এইখিনি মনত ৰাখিবা যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ কমি যায়। ইয়াত এটা আণ্ডাৰলাইন কৰি থৈ দিবা। সেয়েহে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক আকাৰ কমি যায়। ঠিক আছে। আকৌ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে পাৰমাণৱিক আকাৰ বাঢ়ে। কাৰণ তাত একোটা কক্ষপথৰ সংখ্যা বাঢ়ে। ইয়াত তোমালোকে আণ্ডাৰলাইন কৰিবা এইখিনিত যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে পাৰমাণৱিক আকাৰ বাঢ়ে। ঠিক আছে। এইখিনি হ'ল তোমালোকৰ দ্বিতীয়টো কথা, যিটো দ্বিতীয়টো কনচেপ্ট দিছিলে পাৰমাণৱিক আকাৰৰ। হৈ গ'ল? ক্লিয়াৰ? তৃতীয়টো দিছে ধাতৱ আৰু অধাতৱ ধৰ্ম। তালিকাৰ বাওঁফালে আৰু সোঁফালে ধাতুবোৰ কি আচলতে চোৱা। ধাতৱ অধাতৱ ধৰ্মটো আমি কেনেকে উলিয়াম? ধাতৱ আৰু অধাতৱ ধৰ্মটো আচলতে একদম ইজি। চোৱা, যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈ আহিছো, আমি আচলতে কি পাইছো? এইফালে আমি অধাতু পাই আহিছো। অধাতু পাই আহিছো মানে কি? এইফালে অধাতু আছে, এইফালে ধাতু আছে। যদি আমি ধাতুৰ পৰা গৈ সেইফালে অধাতু পাওঁ, মানে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্মটো কমে আৰু বৰ্গ এটাত ওপৰৰ পৰা তললৈ ধাতৱীয় ধৰ্মটো বাঢ়ে। পাইছানে বুজি? যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্মটো বাঢ়ি যাব। অফক'ৰ্চ এইটো সাধাৰণ কথা, কাৰণ এইফালে অধাতু পাই আছো, এইফালে ধাতুৰ পৰা আহি অধাতু পাইছো। মানে কি? ধাতু আছিল, ধাতুৰ পৰা আহি অধাতু পাইছো, মানে কি? ধাতৱীয় ধৰ্মটো কমি আহিছে আৰু ওপৰৰ পৰা তললৈ ধাতৱীয় ধৰ্মটো বাঢ়ি যাব। এইখিনি আছিল ধৰ্ম, নৰ্মেল, যিখিনি আমি সাধাৰণতে ডিছকাছ কৰিব লগা আছে। ঠিক আছে। তাৰপিছত আমাৰ কি আছে পঢ়িবলগীয়া? পৰ্যায়বৃত্ত তালিকাত কুৱেশ্যন দিছে। কুৱেশ্যন বিলাক কেনেকুৱা অকণমান ডিছকাছ কৰি দিছো। কুৱেশ্যন বিলাক চোৱা। ঠিক আছে। কুৱেশ্যন বিলাক আমি এটা কাম কৰো নেকি, নেক্সট ক্লাছত ভালকে ডিছকাছ কৰো। আজিৰ ক্লাছত আমি কুৱেশ্যন বিলাক ডিছকাছ নকৰো, নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব। নেক্সট ক্লাছত আমি ভালকে কুৱেশ্যন বিলাক ডিছকাছ কৰিম। আজিৰ ক্লাছত মই আধুনিক পৰ্যায়বৃত্ত তালিকাখন বৰ বঢ়িয়াকে গভীৰভাৱে তোমালোকক পঢ়াবলৈ চেষ্টা কৰিছো। যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত এবাৰ জনাই দিবা যে এইখিনি বস্তু বুজি পোৱা নাই, মই সেইখিনি তোমালোকক ক্লিয়াৰ কৰি দিম। ঠিক আছে। গতিকে ভালকে থাকিবা, ভালকে পঢ়িবা, স্বাস্থ্যৰ যত্ন ল'বা। তোমালোকৰ সন্মুখত 6 মাহিলী পৰীক্ষা আহি আছে, তাৰ বাবে প্ৰিপাৰেচন কৰা এই গৰম বন্ধৰ সময়ৰ পৰাই। গতিকে আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো। একেলগে শিকিম, একেলগে যুঁজিম আৰু একেলগে জিকিম। চাই থাকিবা ই কুহিপাত চায়েন্স।